নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰালৰ অন্য এটা ভিডিঅ'লৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যিটো GNRC মেডিচব ৰিকুৱাৰমেণ্ট ওলাইছে 2026 তাৰে ওপৰতে আজি আমি আলোচনা কৰিম। টোটেল ভেকেঞ্চি আছে 20টা বিলিং এছ'চিয়েট আৰু ফাৰ্মাচিষ্টৰ পোষ্ট। এইটো আপোনালোকৰ মহিলাৰ কাৰণে হয়। এইটো আপোনালোকে বহুত ভালদৰে এপ্লাই কৰিব পাৰিব, ইজিলি হয় আৰু এইটোত কোনো ধৰণৰ আপোনালোকৰ লিখিত পৰীক্ষা নহয়। এইটো ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউৰ জৰিয়তে যেটো আছে ইণ্টাৰভিউটো কণ্ডাক্ট হ'ব। ৱাক ইন ইণ্টাৰভিউৰ জৰিয়তে পোষ্টটো চিলেক্ট কৰা হ'ব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সবিশেষ মই ভিডিঅ'ত কৈ দিম। চাওক আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে GNRC মেডিচব প্ৰাইভেট লিমিটেড। লাষ্ট ডেট হৈছে 6 মাৰ্চ 2026। এয়া আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে। 1 নম্বৰ পোষ্টটো হৈছে ষ্ট'ৰ চেলছ এণ্ড বিলিং এছ'চিয়েট, যাৰ টোটেল ভেকেঞ্চি হৈছে 10টা আৰু ফিমেল অনলি। এজ লিমিট দিয়া আছে 28 বছৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম 10+2 ষ্টেণ্ডাৰ্ড হ'লে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। আৰু চিফ্ট যিটো হ'ব ডিউটি টাইমিং সেইটো হৈছে মৰ্ণিং চিফ্ট, ডে চিফ্ট আৰু ইভিনিং চিফ্ট। 3টা চিফ্টত আপোনালোকৰ কামটো হ'ব। ঠিক আছে। নেক্সট আছে উইকলি অফ, যেটো অফ থাকিব সেইটো ৰটেচনেলি থাকিব উইকলি অফটো। আৰু জব লোকেশ্যনটো হৈছে হাতীগাঁও, হেঙেৰাবাৰী, জোৰড আৰু বেলতলা। আৰু যিটো চেলেৰি হ'ব সেইটো আহিব হাতত 11,000 টকা প্লাছ PF থাকিব, প্লাছ ESIC থাকিব, প্লাছ বনাছো থাকিব আৰু গ্ৰেচুইটি থাকিব। লগতে জব ৰেছপন্সিবিলিটি কি আপোনালোকে কৰিব লাগিব সেইটো ইয়াত সুন্দৰকৈ দিয়া আছে। আপোনালোকে অকণমান পঢ়িলে গম পাব। অসমীয়া, হিন্দী কথা ক'ব পাৰিব লাগিব কাষ্টমাৰৰ লগত। তো সেনেকুৱাকৈ কামবোৰ থাকিব আপোনালোকৰ FMCG, পাৰ্চনেল কেয়াৰ এণ্ড বিউটি প্ৰডাক্ট, এইবোৰ প্ৰডাক্টৰ ওপৰত আপোনালোকৰ এইবোৰ গোটেই দিয়া আছে। এছিষ্ট কাষ্টমাৰ উইথ দ্য চেল অফ FMCG। তো এনেকুৱা প্ৰডাক্টবোৰ আপোনালোকে কাষ্টমাৰৰ লগত ডিল কৰিব লাগিব। তো সেনেকুৱা কাম থাকিব, চিম্পুল হয় একদম। আৰু নেক্সট পোষ্টটো হৈছে ফাৰ্মাচিষ্টৰ, যিটো ফিমেল অনলি। টোটেল ভেকেঞ্চি হৈছে 10টা ফিমেল অনলি। এজ লিমিট দিয়া আছে 28 বছৰ। এইটোত এপ্লাই কৰিবলৈ আপোনালোক B ফাৰ্ম নতুবা D ফাৰ্ম লাগিব। লগতে এইটো চেম ডিউটি হ'ব। ৰটেচনেল চিফ্ট, মৰ্ণিং চিফ্ট থাকিব, ডে চিফ্ট থাকিব, ইভিনিং চিফ্ট থাকিব আৰু উইকলি অফ ৰটেচনেলি উইকলি অফটো পাই থাকিব। আৰু লোকেশ্যন হৈছে হাতীগাঁও, হেঙেৰাবাৰী, জোৰড, বেলতলা। আৰু যিটো দিয়া হ'ব মান্থলি চেলেৰি সেইটো এজ পাৰ ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ডৰ থ্ৰুৰে দিয়া হ'ব। আৰু জব ৰেছপন্সিবিলিটি ইয়াতে দিয়া আছে, আপোনালোকে দেখিব পাৰিছে। কাষ্টমাৰৰ লগত যেতিয়া ইণ্টাৰেক্ট কৰিব এছামিজ, হিন্দী লেংগুৱেজটো প্ৰফিচিয়েঞ্চি লাগিব। নেক্সট আপোনালোকৰ ইয়াতে দিয়া আছে এছিষ্ট আদাৰ ফাৰ্মাচিষ্টক ষ্ট'ৰ উইথ দ্য চেল অফ মেডিচিনছ, হেল্থ ছাপ্লিমেণ্ট, চাৰ্জিকেল গুডছ, অৰ্থপেডিক্স, বেল্টছ এণ্ড আদাৰ OTCs। তো এনেকুৱা ৰেছপন্সিবিলিটি আপোনালোকৰ হ'ব। আপোনালোকে এইখিনি ভালদৰে পঢ়ি চাব পাৰিব। কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাই দিব। মই সম্পূৰ্ণ ডিটেইলছত ভিডিঅ' এটা আকৌ বনাই দিম। এইটো যদি সকলোবোৰ কৈ দিওঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। এপ্লাই কৰিবলৈ ইয়াতে কোনো ধৰণৰ ফিজ দিব নালাগে। এতিয়া ইয়াতে দিয়া আছে হাউ টু এপ্লাই। ইয়াতে দিয়া আছে ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটে নিজৰ ডকুমেণ্টছখিনি লৈ যিটো মানে অফিচ আছে সেই অফিচত আপোনালোকে ৱাক ইন ইণ্টাৰভিউৰ কাৰণে যাব লাগিব। ডকুমেণ্টছখিনি নিব লাগিব। কপি অফ বায়'ডাটা বা ৰিজিউম, লগত যিকোনো টাইপৰ ID কাৰ্ড আৰু যিখিনি আপোনাৰ ডকুমেণ্টছ আছে ডকুমেণ্টছখিনিও ল'ব। লগতে আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ যিকোনো ID এটা লগত ৰাখিব আৰু নিজৰ ডকুমেণ্টছখিনি জেৰক্স কৰি ল'ব আৰু নিজৰ বায়'ডাটাখন ভালদৰে বনাই ল'ব। আৰু ডেট হৈছে 6 মাৰ্চ শুক্ৰবাৰ। 6 মাৰ্চ শুক্ৰবাৰে আপোনালোকে দিনত 10 বজাৰ পৰা 1 বজালৈকে যিটো ভেন্যু দিয়া আছে GNRC মেডিচব হেঙেৰাবাৰী, লিচু বাগান, হেঙেৰাবাৰী ৰোড, অপজিট হেঙেৰাবাৰী চিটি পাব্লিক স্কুল, গুৱাহাটী, আছাম 781036। এইটো এড্ৰেছত আপোনালোকে গৈ পিনে ইণ্টাৰভিউটো ফেচ কৰিব পাৰিব। তো এইখিনি আছিল ভিডিঅ'টো। কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাব। যদি আপোনালোকে এলিজিবল নিশ্চয় এপ্লাই কৰিব। ধন্যবাদ।